আজি মোৰ জন্মদিন আৰু জন্মদিন বুলি মিঠা চিঠা চব মাৰি দিছোঁ বাপেকে পুৱাৰ পৰাই। লগতে মোৰ এক্সামো আছিলে, তো 9টা বজাত মই এক্সাম দিবলৈ গ'লোঁ আৰু এক্সাম শেষ হোৱাৰ পিছত ভিটোলৈ গ'লোঁ, কাৰণ মই নিজে নিজৰ কাৰণে অকণমান শ্বপিং কৰিলোঁ। তাৰপৰা ওলাই ভাবিলোঁ অকণমান ফুচকা খাওঁ। ফুচকা খাই মেলি এয়া অকণমান মেডিচিন ল'লোঁ। ঘৰলৈ আহি দেখিলোঁ মায়ে প্ৰসাদ দি আছে, তো এয়া আপোনালোকে চাওক কেনেধৰণে দিছে। আৰু এয়া মই নিজে নিজৰ কাৰণে বেলুন ফুলাই আছোঁ। বাৰু পিছত বেলুনকেইটা হেৰায়ে থাকিলে। কেক বনাবলৈ শিকাৰ পৰা বাৰ্থডেৰ কেকবোৰ মই নিজে ঘৰতে বনাওঁ, আৰু এইবাৰৰ কেকটো এনেদৰে কুকাৰত বনাইছিলোঁ, খুবেই ভাল লাগিছিলে। আৰু এনেদৰে আমাৰ ঘৰৰ 4জনে মিলি কেক কাটিলোঁ, খালোঁ, খুব ভাল লাগিছিলে। অৱশ্যে ওচৰৰ মানুহ দুগৰাকীমানো আহিছিলে, আৰু এনেদৰে মোৰ বাৰ্থডে দিনটো পাৰ হ'ল খুবেই এটা নৰ্মেল হিচাপত, ভাল লগাকৈ নিজৰ মতে। আৰু মায়ে বাৰ্থডে বুলি এইবিলাক বনাইছিলে, এইবাৰ মই বনোৱা নাই কাৰণ মোৰ এক্সাম চলি আছিলে। আৰু এনেদৰে আমি গোটেইকেইটাই মিলি বাৰ্থডে ৰাতিটোত খালোঁ। আৰু মাহঁতে এইবাৰ মোক কি দিছে জানেনে? ডাম্বল, কাৰণ মই শকত হৈছোঁ যে। আৰু এনেকৈ মোৰ 26th বাৰ্থডেটো পাৰ হ'ল এতিয়া। আৰু এতিয়া মই অকণমান পঢ়োঁ, কাৰণ মোৰ কাইলৈ আকৌ পৰীক্ষা আছে। এক্সাম দিওঁ, কালি লাষ্ট এক্সাম আছে। বাই বাই।